हेलो फ्रेंड्स এই ভিডিওটোত মই তোমালোকক ইংলিশ টেক্সট ফ্লেমিঙ্গোৰ এটা পয়েম জন কিটছে লিখা এ থিং অফ বিউটি এক্সপ্লেইন কৰিম। সো আহা আমি পয়েমটোৰ বিষয়ে জানো। এ থিং অফ বিউটি বাই জন কিটছ। पोएट जॉन किट्से लिखा पोएम ए थिंग ऑफ ब्यूटी एटा फेमास पोएम है। এই পোয়েমটোত জন কিটছে সৌন্দৰ্যৰ মহিমা আৰু ইয়াৰ স্থায়ী বা অন্তহীন প্ৰভাৱৰ বিষয়ে খুব সুন্দৰকৈ ব্যক্ত কৰিছে। কবি কিটছৰ মতে সৌন্দৰ্যতাই নিজৰ মহত্ব কেতিয়াও নেহেৰায়। সৌন্দৰ্যতা সদায় সুখ খুশি আৰু আনন্দৰ স্ৰোত হৈ থাকে। তেন্তে আহা আমি জানো পোয়েট জন কিটছে এই পোয়েমটোত সৌন্দৰ্যতা বা সুন্দৰতাক কেনেকৈ ডেছক্ৰাইব বা বৰ্ণন কৰিছে। এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। সৌন্দৰ্যতাৰ যিকোনো বস্তু সদায় আনন্দ কঢ়িয়াই আনে। ইটছ লাভলিনেছ ইনক্ৰিজেছ ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ। সেই বস্তুৰ সুন্দৰতা সময়ৰ লগে লগে ক্ৰমান্বয়ে বাঢ়িয়েই থাকে আৰু কেতিয়াও অন্ত বা শেষ নহয়। বাট উইল কিপ এ বোৱাৰ কোৱাইট ফৰ আছ এণ্ড এ স্লিপ। কিন্তু এই সুন্দৰ বস্তুৱে আমাক এক শান্তিপূৰ্ণ স্থান আৰু গভীৰ নিদ্ৰা প্ৰদান কৰে। ইয়াত কবিয়ে বা পোয়েট জন কিটছে ক'ব খুজিছে যে সুন্দৰতাই সদায়েই আমাৰ হৃদয়ক আনন্দিত কৰি তোলে আৰু ইয়াৰ কেতিয়াও অন্ত নহয়। Full of sweet dreams and health and quiet breathing। এনেধৰণৰ শান্তিপূৰ্ণ নিদ্ৰা মধুৰ সপোন sweet dreams, হেল্থ বা স্বাস্থ্য আৰু গভীৰ শান্তি উশাহ নিশাহেৰে ভৰি থাকে। কোৱাইট ব্ৰিডিং শান্ত উশাহ নিশাহ। Therefore on every morrow সেইকাৰণে প্ৰতিদিন ৰাতিপুৱা আৰ উই ৰিডিং এ ফ্লাৱাৰী বেণ্ড টু বাইণ্ড আছ টু দ্য আৰ্থ। আমি এটা ফুলৰ মালাৰ গোন্ধ লওঁ যি আমাক পৃথিৱীৰ সৈতে সম্বন্ধ স্থাপন কৰায়। স্পাইট অফ ডেছপণ্ডেন্স অফ দ্য ইনহিউমেন দি আৰ্থ। হ'ব পাৰে এই পৃথিৱীখন যদিও উদাসেৰে নিৰাশাৰে আৰু ডেছপণ্ডেন্স মানে নিৰাশাৰে আৰু কঠোৰতাৰে ভৰি আছে। ইয়াত পোয়েট জন কিটছে এইটোৱে ক'ব খুজিছে যে সুন্দৰতাই আমাক নিজৰ সপোনবোৰক জীৱনৰ লগত খাপ খুৱাবলৈ সহায় কৰে। হ'ব পাৰে আমাৰ চাৰিওফালে থকা এই পৃথিৱীখন জটিলতা আৰু উদাসেৰে ভৰা। Of noble natures, of the gloomy days, of all the unhealthy and over darkened ways। সেই উদাসেৰে ভৰা আৰু দুখৰ দিনবোৰ গ্লুমি ডেজ অৰ্থাৎ দুখৰ দিনবোৰ আৰু অন্ধকাৰময় ৰাস্তাসমূহ ডাৰ্কেণ্ড ৱেজ থকা স্বত্তেও আমাৰ জীৱনৰ ৰাস্তাত এক প্ৰকাৰৰ সুন্দৰতাই সকলো অন্ধকাৰ দূৰ কৰি দিয়ে। মেড ফৰ আৱাৰ চাৰ্চিং য়েছ ইন স্পাইট অফ অল চাম শ্বেপ অফ বিউটি মুভছ এৱে দ্য পল ফ্ৰম ওৱান ডাৰ্ক স্পিৰিটছ। ইয়াত কবিয়ে এইটোৱেই ক'ব খুজিছে যে সুন্দৰতাত এনাৰ্জি আছে।
শক্তি আছে। গতিকে জীৱনটো যিমানেই কঠিন নহয় কিয়, সেই শান্তিপূৰ্ণ সুন্দৰতাই আমাৰ অন্ধকাৰময় আত্মাবোৰৰ পৰা সকলো ধৰণৰ দুখ আৰু অন্ধকাৰ দূৰ কৰি দিয়ে। Such the sun, the moon, trees old and young, sprouting a shady bone, সেইদৰে সূৰ্য, চন্দ্ৰ, পুৰণি আৰু নতুন গছবিলাক যেনেকৈ আমাক ছাঁ দিয়ে, for simple sheep, and such are daffodils with the green world they live in and clear rills. পুনৰ কৈছোঁ, সেইদৰে সূৰ্য, চন্দ্ৰ, পুৰণি আৰু নতুন গছবিলাক যেনেকৈ আমাক ছাঁ দিয়ে আৰু সাধাৰণ ভেড়াবোৰক, চিম্পল শ্বিপ, সাধাৰণ ভেড়াবোৰক আশ্ৰয় প্ৰদান কৰে, ঠিক তেনেধৰণে ডেফোডিল ফুল যিবিলাক সেউজপূৰ্ণ বাতাবৰণত, গ্ৰীণ ৱৰ্ল্ড, সেউজপূৰ্ণ বাতাবৰণত ফুলে আৰু পৰিষ্কাৰ বা চফা পানীৰ ঝৰ্ণা, ক্লিয়াৰ ৰিলছ, পৰিষ্কাৰ বা চফা পানীৰ ঝৰ্ণা বা সৰু নদী বয়। ইয়াত কবিয়ে বা পয়েট জন কিটছে ক'ব খুজিছে যে প্ৰকৃতিৰ এই সকলো তত্ত্বই আমাৰ জীৱনৰ দুখসমূহ দূৰ কৰাত সহায় কৰে। That for themselves a cooling covert make, against the hot season the mid forest break. এই সৰু সৰু ঝৰ্ণা বা নদীবোৰ গ্ৰীষ্মকালত, against the hot season, গ্ৰীষ্মকালত নিজৰ কাৰণে ঘন জংগলেদি বৈ ঠাণ্ডা স্থান বিচাৰি উলিয়ায়। The mid forest break, ঘন জংগলেদি বৈ ঠাণ্ডা স্থান বিচাৰি উলিয়ায়। Rich with a sprinkling of fair musk rose blooms, আৰু মাস্ক ৰ'জ অৰ্থাৎ মাস্ক গোলাপ ফুলেৰে ভৰি থাকে। And such too is the grandeur of the domes, আৰু সুন্দৰতাৰ এনে স্বৰূপ আমাৰ জীৱনৰ কঠোৰ নিৰ্ণয়ক সুন্দৰতাৰ দ্বাৰা চাবলৈ সহায় কৰে। ইয়াত কবিয়ে বা পয়েট জন কিটছে ক'ব খুজিছে যে কেনেকৈ প্ৰকৃতিৰ সকলো তত্ত্বই আমাৰ জীৱনৰ কঠিন সময়তো শান্তি আৰু সুন্দৰতা প্ৰদান কৰে। We have imagined for the mighty dead all lovely tales that we have heard or read. আমাৰ কাৰণে মহান লোকৰ যিসকলৰ মৃত্যু হৈ গৈছে, যিবোৰ সাধু বা গল্প, লাভলি টেলছ, যিবোৰ সাধু বা গল্প আমি পঢ়িছোঁ বা শুনিছোঁ, we have heard or read, an endless fountain of immortal drink. সেয়া immortal drink অৰ্থাৎ অমৃত সেৱনৰ এক অন্তহীন স্ৰোত হয়। Pouring unto us from the heavens brink, যি স্বৰ্গৰ পৰা আমাক আশীৰ্বাদ দিয়ে। ইয়াত পয়েট জন কিটছে এইটোৱেই ক'ব বিচাৰিছে যে সুন্দৰতাৰ স্ৰোত অনন্ত হয় আৰু ই সদায়েই আমাৰ জীৱনত এক ইmmৰ্টেল ড্ৰিংক, ফাউণ্টেইন অফ ইmmৰ্টেল ড্ৰিংক, ই সদায়েই আমাৰ জীৱনত এক ইmmৰ্টেল ড্ৰিংকৰ দৰে বৈ থাকে, যি আমাক পুনৰ জীৱন বা নবীনতা আৰু প্ৰেৰণা দিয়ে, অৰ্থাৎ আমাৰ জীৱনলৈ ফ্ৰেছনেছ আনে।